হয়, এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত কাটলামাৰী গাঁৱত। আজি মোৰ সৈতে এজন দাদা আছে। আপোনালোকে হয়তো নিশ্চয় জানে যে প্ৰতিদিন টক্স সদায় প্ৰতিবাৰ সন্ধান বিচাৰি থাকে। তো আজি আমি প্ৰতিবাৰ সন্ধান বিচাৰি আমি আহি পাইছো কাটলামাৰী গাঁৱত। তো মোৰ সৈতে দাদা আছে, মই দাদাৰ পৰা কিছু কথা জানিম। কোনটো গানত আজি মিউজিক দিব কমপ্লিট মই আপোনালোকক জনাম। দাদা, আপোনাৰ নামটো কি? মোৰ নাম আয়ুব। এই গাঁওখনৰ নাম কাটলামাৰী। কাটলামাৰী গাঁও। কাটলামাৰী। কাটলামাৰী। আপুনি কিমান বছৰৰ পৰা মিউজিকত কাম কৰি আছে? 24 বছৰ হ'ব। 24 বছৰ। বেংগলী গানত না অসমীয়া না গোৱালপাৰীয়া গীত? মই সবকেইটা গান অলপ চলপ কৰি বজাব পাৰোঁ। বেছি গোৱালপাৰীয়া। তো আজি যিহেতু প্ৰতিদিন টক্সৰ যিসকল দৰ্শক আছে, এই দৰ্শকৰ বাবে কোনটো মানে গীতত আপুনি মিউজিকটো বজাই দিব? মই আজি গোৱালপাৰীয়া গানৰ যে মই নাচুনং এই গানটো। তো প্ৰিয় দৰ্শক, আপোনালোকে শুনিলে আজি আমাৰ আয়ুব দাদাই যেহেতু প্ৰতিবাৰ সন্ধান বিচাৰি আমি কাটলামাৰীত আহি পাইছো, তো আজি নাচুনং গোৱালপাৰীয়া যি গীত আছে গীতৰ মিউজিকটো বজাই দিব, আপোনালোকে শুনিব। দৰ্শক, আপোনালোকে কন্টিনিউ কৰিব, যেহেতু আজি আপোনালোকক দাদাই যেহেতু নাচুনং গানৰ মিউজিকটো শুনাই আছে, আপোনালোকে প্ৰতিবেদনটো আপোনালোকে সম্পূৰ্ণ চাব। হয়, আপোনালোকে শুনিলে। তো এতিয়া মই কিছু দাদাৰ পৰা আৰু কিছু কথা জানিম। দাদা 24 বছৰৰ কথা ক'লে না, তো এতিয়া কথা হ'ল যে আপুনি মিউজিকৰ লগতে আৰু কি কি কাম কৰে? আপোনাৰ মেইন কৰ্মটো কি? মোৰ মেইন কামটো মই টেইলাৰিং কৰোঁ। মানে টেইলাৰিং কাম। এতিয়া যিসকল আমাৰ দৰ্শক আছে, দৰ্শকক কি ক'ব আপুনি? যেহেতু আপুনি গোৱালপাৰীয়া গানৰ মিউজিক দিয়ে, তো কোনোবাই যদি আপোনাৰ হয়তো মিউজিক ভাল লাগে, আপোনাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে, তেতিয়া
আপোনাৰ কিবা মোবাইল নাম্বাৰ আছে নেকি? মোৰ মোবাইল নম্বৰ আছে নাম্বাৰটো ক'লে হ'ল। 99,576,14584। প্ৰিয় দৰ্শক, আপোনালোকে চালে আমাৰ আয়ুব দাদাই যিহেতু গোৱালপাৰীয়া গীতৰ এটা মিউজিক আপোনালোকক শুনালে। তো আৰু কথা হ'ল আমি প্ৰতিদিন টক্স সদায় প্ৰতিভাৰ সন্ধান বিচাৰি থাকো। তো আপোনালোকৰ ওচৰে পাছৰে যদি এনেকুৱা প্ৰতিভা কোনো ব্যক্তি থাকে, আপোনালোকে আমাৰ চেনেলৰ কণ্টেক্ট নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমি ৰাইজৰ সন্মুখত তুলি ধৰিম প্ৰতিভাখিনি। তে আপোনাৰ ওচৰে পাছৰে যদি থাকে, তো আপুনি যদি এই আয়ুব দাদাৰ সৈতে যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে, তেতিয়াহ'লে যিটো নাম্বাৰ ক'লে এই নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে যোগাযোগ কৰিলে আয়ুব ভাইৰ লগত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।